নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্ম লাইফ আছাম। আজি এটা নতুন ভিডিঅ' আৰু ভিডিঅ'টো দিছে এই গোলাঘাটৰ মোৰ এজন কাষ্টমাৰে। চাওক, বহুতে মানে মোক ফোন কৰি এটা কথা সোধে, ললিত দা আপুনি যে বৰৰ ফাৰ্ম কৰিছে, কি আপুনি কেতিয়াবা লোকেল ছাগলীৰ সৈতে কৰ্চ কৰি পেলাই আপুনি ৰিজাল্ট পাইছে নেকি? তেতিয়া মই এজন ফৰ কাটিঙৰ ল'ৰা এজনৰ কথা কওঁ, তাৰপিছত তিনিচুকীয়া এজন ভাইটি আছে তাৰ কথা কওঁ, আৰু আজি এজন সাক্ষাৎ আমাৰ মাজৰে এজন ব্যক্তি হয়, তেখেতে বৰৰ লগত কৰ্চ কৰি আজি তাৰিখত ৰিজাল্ট পাইছে। লোকেল ছাগলীৰ লগত জন্ম হোৱা পোৱালিবিলাক 2.5 কেজিকৈ ৱেইট হৈছে, আৰু F1 ছাগলীৰ লগত কৰ্চ কৰা 3 কেজি, মতা পোৱালিটো আপোনাৰ 3.5 কেজি সেনেকুৱা ৱেইট লৈছে। তো আপোনালোকে এতিয়া বুজিব পাৰিছে চাগে, বৰৰ লগত যদি কৰ্চ কৰে আপুনি, কিন্তু এটা কথা সদায় মনত ৰাখিব, বৰটো 100% কোৱালিটি বৰ হ'ব লাগিব। 100% কোৱালিটি বৰৰ লগত যদি আপোনালোকে কৰ্চ কৰে, আপোনালোকৰ 100% ফাৰ্মখন ডেভেলপ হ'ব। আৰু আপোনালোকে যদি মিট পাৰপাছত কাম কৰিছে, ফেটেনিঙত কাম কৰিছে, বৰ লৈ ফেটেনিং কাম কৰিছে, আৰু F1 মাইকী ছাগলী লৈছে, বা ডাঙৰ আপোনালোকে লোকেল ছাগলী লৈ কৰ্চ কৰিছে, আপোনালোকে 100% বৰ দি যদি কৰ্চ কৰিছে 100% ছাকচেছ হ'ব। কাৰণ আৰু যদি আপোনালোকে মাইকী ছাগলী কিনাত যদি কমচুচি কৰে, কিন্তু আপোনালোকে এনেকৈ ছাকচেছ হ'ব নোৱাৰিব। মই আপোনালোকক আৰু এটা কথা কৈ দিওঁ, হোৱাটছআপ গ্ৰুপত ছাগলী পালন কৰি, ঠিক আছে, অনলাইন ছাগলী পালন কৰি আপোনালোকে কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। সদায় এটা কথা মনত ৰাখিব, অভিজ্ঞ ব্যক্তিৰ লগত কথা পাতিব। অভিজ্ঞ ব্যক্তিবিলাকে টাইম দিব নোৱাৰিব পাৰে, আপোনালোকে খুচৰি হ'লে টাইম উলিয়াব লাগিব। টাইম উলিয়াই আপোনালোকে সেই মানুহজনৰ পৰা জ্ঞান ল'ব লাগিব, শিকিব লাগিব। এইবিলাকত মানুহে আজি কমচে কম 4-5 বছৰৰ পৰা ফাৰ্মিং কৰি আছে। বিটেলত কৰিলে বহুত পইচা ইনকাম কৰিলে, এতিয়া বৰত লাগিছে। F1 কৰিলে, F1 আজি তেখেতৰ ঠাইত বহুতখিনি ছাগলী আছে। বাৰবাৰী আছে, ব্ৰিডিং ফাৰ্ম, বৰ আছে আপোনাৰ 4জনী মাইকী, এটা মতা, আৰু এতিয়া বৰ্তমান বৰৰ ফেটেনিঙতো কাম কৰি আছে। তো শিকক, এনেকুৱা কিছুমান মানুহৰ পৰা শিকক। চব মানুহ অনলাইন মাৰ্কেটত চব মানুহ ফ্ৰড নহয়, তাৰ মাজতে কিছুমানে নোহোৱা কথাও কৈ পেলাই আপোনালোকৰ বস্তু বেচিব পাৰে। কিন্তু এটা কথা মই আপোনালোকক একে সঁচাকৈ কৈ দিলোঁ, আপোনালোকে কম দামত কেতিয়াও ভাল বস্তু নাপায়। সদায় মনত ৰাখিব, বৰ যদি আপুনি 1000 টকা কেজি লৈছে, আপুনি সেইটো ৰিজাল্ট কি পাম সেইটো আশা নকৰিব, বুজিছে? সেইটো কথা আপোনালোকে মোৰ লগত খোলাখুলিকৈ পাতিব পাৰে। বাকী ভিডিঅ'টো চাব। থেংক ইউ, অল দ্য বেষ্ট।